এবাৰ ড্ৰাগছ বিৰোধী অভিযানত ওলাই আহিল মহিলাৰ দল। মৈৰাবাৰীৰ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে মহিলাসহ 4 ড্ৰাগছ সৰবৰাহকাৰীক। মৈৰাবাৰীৰ তাঁতিকটাৰ নগৰীয়া বস্তিত যোৱা নিশা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত চলোৱা এক অভিযানত 50,000 নগদ ধন সহ 13টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে সাইফুল ইছলাম, ফৰিজুল ইছলাম, সাদ্দাম হুছেইন আৰু মাৰ্জিনা খাতুন। উল্লেখ্য যে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই দীৰ্ঘদিন ধৰি নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহৰ লগতে চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। যোৱা নিশা সাইফুল ইছলাম, ফৰিজুল ইছলাম আৰু সাদ্দাম হুছেইনক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়াৰ পিছত আজি অঞ্চলটোৰ মহিলাসকলে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মাৰ্জিনা খাতুনক আৰক্ষীৰ হাতত চমজাই দিয়ে। জয়নালে যে বাগাই দিছে তাক জয়নালক যেতিয়া ৰাইজে হেঁচা দিছে তেতিয়া জয়নালে আকৌ আনি ৰাইজক গতাই দিছে। আকৌ মানে আনি আমি মহিলা কমিটিয়ে গৈ ঘৰৰ পৰা গৈ থানাত আনি চম্ভাই দিছে। এই মানুহজনী কি মানে ড্ৰাগছৰ লগত জড়িত? মহিলাগৰাকী ড্ৰাগছৰ লগত আমাৰ অৰিয়ষ্টৰ মহিলাখিনি গোটেই মহিলাখিনি জাগ্ৰত হৈ আমাৰ যিটো ড্ৰাগছ নিবাৰণী কমিটি আছে তাতে গাঁওখনত তেখেতসকলৰ সহযোগত একেলগে সকলোৱে মহিলাগৰাকীক ঘৰৰ পৰা কৰায়ত্ব কৰি আনিছে। নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ীৰ বিৰুদ্ধে সকলো মাৰবান্ধি থিয় দিছে আৰু ইয়াৰে আপোনালোকে প্ৰমাণস্বৰূপে দেখা পাইছে কাটিকটা নগৰীয়া বস্তিত আমাৰ অবাধে পুৰুষ মহিলা ওলাই আহি আমাৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ী মহিলাক আৰু 3জন পুৰুষ সহ কৰায়ত্ব কৰিছে আৰু প্ৰশাসনক চমজাইও দিছে। আপোনালোকে দেখা পাইছে। গতিকে আমি অনুৰোধ জনাওঁ সেইখন গাঁৱতে জয়নাল নামৰ এজন ব্যৱসায়ী আছে, তেওঁ বৃহৎ অঞ্চলটোকে সামৰি তেওঁ সকলো পুৰুষ মহিলাক এই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়টো কৰাই আছে। তেখেত কুখ্যাত ড্ৰাগছ মাফিয়া বুলিয়ে ক'ব পাৰি।